লাগে পৰ্টেলৰ সাংবাদিকক স্বীকৃতি মুখ্যমন্ত্ৰীয়ে দিব লাগিব বুলি কথা আছে নেকি? ইতিমধ্যে পৰ্টেলৰ সাংবাদিক যদি স্বীকৃতি নিদিয়ে তেতিয়াহ'লে ৰাবিশ কুমাৰ দৰে এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংবাদিকক আপোনালোকে কি বুলি ক'ব? তেওঁ সাংবাদিক নহয় বুলি ক'ব নেকি? গতিকে এনেধৰণৰ তুলুঙা মন্তব্য কৰি পেলাই সাংবাদিকৰ যি কণ্ঠৰোধ কৰিব বিচাৰিছে আমি তীব্ৰ গৰিহণা দিছোঁ আৰু শীঘ্ৰে সাংবাদিক দিলুৱা হুছেইন মজুমদাৰ মুক্তি দিবলৈ আমি দাবী জনাইছোঁ। আমি নগাঁও জিলা সাংবাদিক সন্থা বিশেষকৈ চমুকৈ আজুৰ বেংকত আমি নগাঁও প্ৰেছ ক্লাবৰ ওচৰত আমি আজি এই নতুন বজাৰ প্ৰেছ ক্লাবৰ ওচৰতে আমি আজি এই সাংবাদিক মজুমদাৰক যিটো দিলুৱা হুছেইন মজুমদাৰ তেখেতক বিশেষকৈ বিনা কাৰণতে যিটো গ্ৰেপ্তাৰ কৰি তেখেতক এটাৰ পৰা আৰু এটা কেছ জাপি দি আছে চৰকাৰে, তাৰ কাৰণে আমি আজি প্ৰতিবাদ জনাবৰ কাৰণে আমি এই কলা বেজ পৰিধান কৰি আমাৰ সাংবাদিকসকল নগাঁও প্ৰেছ ক্লাবৰো সদস্য আছে, যুৱ ছাত্ৰ পৰিষদৰো আমাৰ ব্যক্তিসকল আছে, কৰ্মীসকল আছে, বিভিন্ন দল সংগঠনৰ ব্যক্তিসকল আছে, তাৰ লগতে আমাৰ প্ৰেছ ক্লাবৰো সদস্যসকল আছে, নগাঁও জিলা সাংবাদিক সন্থাৰ বিভিন্ন সদস্যসকল তথা বিষয়ববীয়াসকল আছে। গতিকে আমি তেওঁলোকক লৈ আজি আমি যি প্ৰতিবাদ জনাইছোঁ, আমি চৰকাৰক এইকাৰণেই এইটো জনাব বিচাৰিছোঁ এই প্ৰতিবাদৰ জৰিয়তে যে চাওক, সাংবাদিকৰ কণ্ঠৰোধ কৰাৰ কাৰণে আপোনালোকে প্ৰচেষ্টা নচলাব। আজি সাংবাদিকসকল হ'ল ৰাইজৰ কাৰণে কাম কৰি যায়, ৰাইজৰ হকেহে কাম কৰি আছে। গতিকে আপোনালোকে যি কেলেংকাৰী এটা এপেক্স বেংকৰ বিৰুদ্ধে উত্থাপিত হৈছিল, সেই কেলেংকাৰীৰ বিষয় লৈ এটা ৰাজনৈতিক দলে তলত আন্দোলন কৰি আছিল, সেই আন্দোলনৰ বিষয়ে জানিবৰ কাৰণে সাংবাদিকগৰাকীয়ে MD গৰাকীক প্ৰশ্ন সুধিছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত আপোনালোকে MD গৰাকীক কিখিনি কৰিলে গোটেই অসমৰ ৰাইজে জানি আছে। গতিকে মুখ্যমন্ত্ৰী, বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাম, আপুনি অতি শীঘ্ৰেই এই আমাৰ সাংবাদিকগৰাকীক মুক্তি দি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ ৰক্ষা কৰিছে বুলি আপুনি তাৰ পৰিচয় দাঙি ধৰক। ধন্যবাদ।